আজি মই আলোচনা কৰিম আমুৰ কাপ মাছৰ বিষয়ে। বহুত কেইজন মানুহে কৈ আছে আমুৰ কাপ নেকি পুখুৰীত পালন কৰিব নালাগে। তেতিয়াহ'লে আমুৰ কাপ পালন কৰিব নালাগে নে কমন কাপো পালন কৰিব নালাগে, এই কথাটো স্পষ্টকৰণ হ'ব লাগিছিল। তেনেকৈ কোৱা নাই। আমুৰ কাপ হ'ল কমন কাপ মাছৰে এটা প্ৰজাতিৰ মাছ। মানে কমন কাপ মাছ যেনেকুৱা নেকি চেম আমুৰ কাপ তেনেকুৱাই হয়। মানে ইয়াৰ পেটটো মানে ডাঙৰ নহয় আমুৰ কাপৰ। আৰু এই আমুৰ নদীৰ পৰা ৰাছিয়ান কিবা আমুৰ নদীৰ পৰা ইয়াক কালেকশ্যন কৰি মানে অনা হৈছে। আপোনাৰ কমন কাপো বিদেশী মাছ, আমুৰ কাপো বিদেশী মাছ। কিন্তু কমন কাপতকৈ আমুৰ কাপৰ গ্ৰোথ ডাবল বুলি ক'ব পাৰোঁ। যদি এটা বছৰত যদি আপোনাৰ আমুৰ কাপ কমন যদি আপোনাৰ 1 কেজি যদি হয়, কিন্তু আমি দেখিছোঁ সেই আপুনি অলপ আগুৱাই আহক, আপুনি লগে লগে আগবাঢ়িব। আগফালে পানী আছে চাব। আপোনাৰ আমুৰ কাপ যদি বছৰত আপোনাৰ 2 কেজি যদি হয়, তেতিয়াহ'লে কমন কাপ আপোনাৰ বছৰে 1 কেজিলৈকে হোৱা দেখা যায়। আৰু বহুতজনে সোধে কমন কাপ বা আমুৰ কাপে ফিচাৰী পাৰ ভাঙে নেকি? হয়, ভাঙে। যদি তেখেতক যদি সময়মতে খাদ্য দিয়া নহয় আৰু সময়মতে যদি খাদ্য নাপায়, তেতিয়াহ'লে ফিচাৰী পাৰ ভাঙে। আৰু মই যিসকলে মানে আমুৰ কাপ পালন কৰিব নিবিচাৰে তেখেতক কমন কাপো পালন নকৰিব। কমন কাপো ফিচাৰী পাৰ ভাঙে। মানে কমন কাপৰ মানে কোনোবাই যদি কমন কাপ পালন কৰি আছে, কমন কাপৰ মানে পালন নকৰি আমি আমুৰ কাপ পালন কৰিব বুলি কৈছোঁ। মানে কোনোবাই বিচৰা নাই কমন কাপ পালন নকৰে, তেখেতৰ কথাটো বেলেগ। কোনোবাই কমন কাপ পালন কৰিছে, যদি কমন কাপ পালন কৰিব নালাগে, আপোনালোকে আমুৰ কাপ পালন কৰক। ইয়াৰ গ্ৰোথ বহুত ভাল, বহুত বেছি। আৰু আমি মোৰ পুখুৰীত যিমানকেইটা মোৰ পুখুৰী আছে, চব পুখুৰীত আমি আমুৰ কাপ পালন কৰোঁ। কাৰণ আমুৰ কাপৰ বজাৰ মূল্যও ভাল আৰু বজাৰত ইয়াৰ যথেষ্ট পৰিমাণে ভাল চাহিদা আছে আৰু ইয়াৰ গ্ৰোথো বেছি। গতিকে আমাৰ মীন পালক বন্ধুসকল, আপোনালোকে যিসকলে পুখুৰীত মাছ পালন কৰি আছে, আপোনালোকে কমন কাপ পালন কৰিব বুলি ভাবি আছে, আপোনালোকে কমন কাপ ৰিজেক্ট কৰক, আমুৰ কাপ পালন কৰক। অধিক লাভৱান হ'ব পাৰিব আৰু বজাৰ মূল্য ইয়াৰ ভাল। কিছু মানুহক কৈ আছে, কিয় কৈ আছো নাজানো একচুৱেলি। আৰু যিটো সঁচা, যিটো আপোনাৰ মোৰ উদ্দেশ্য এটা, বস্তুখিনি সঁচা কথাখিনি মানুহৰ তাত যাব লাগে। যোৱা বছৰ মই মহাবৌ ফিচাৰিজৰ পৰা মই কিছু পৰিমাণে আমুৰ কাপ মাছ আনিছিলোঁ। আৰু এইখিনি প্ৰায় বছৰি মোৰ 1 কেজি, 1.5 কেজি, 2 কেজিলৈকে হৈছে। আৰু ইয়াৰ গ্ৰোথ যথেষ্ট পৰিমাণে ভাল। আপোনালোকে যদি অৰিজিনেল আমুৰ কাপৰ পোনা সংগ্ৰহ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ ৰিজাল্ট বা ইয়াৰ কেনেকুৱা গ্ৰোথ আপোনালোকে গম নাপাব। গতিকে আপোনালোকে সদায় ভাল বিশ্বাসী হেচাৰীৰ পৰা, ভাল পোনা উৎপাদন কৰা কেন্দ্ৰৰ পৰা আপোনালোকে অৰিজিনেল আমুৰ কাপৰ পোনা সংগ্ৰহ কৰক আৰু পালন কৰক। চাব আপোনালোকে অধিক লাভৱান হ'ব পাৰিব। কিছু সংখ্যক মীন পালকে আছে, কিছু সংখ্যক দুই এজন মই দেখা পাইছোঁ, তেখেতে আমুৰ কাপৰ এগেইনষ্ট কৰে। আমুৰ কাপৰ এগেইনষ্ট কৰাৰ লগে লগে আপোনালোকে কমন কাপৰ এগেইনষ্ট কৰা দৰকাৰ আছিল। মোৰ এৰিয়াত অঞ্চলত তেনেকুৱা কোনো ফিচাৰী নাই যিটো ফিচাৰী নেকি কমন কাপ নাই। তেতিয়াহ'লে আমি তেখেতক কৈ আছোঁ, আপোনালোকে কমন কাপৰ পালন নকৰি আমুৰ কাপ পালন কৰক। ইয়াৰ গ্ৰোথ যথেষ্ট পৰিমাণে ভাল। কোনোবাই আপোনালোকে পুখুৰীত কমন কাপ বা আমুৰ কাপ নিদিয়ে, তেখেতক আমি কোৱা নাই আপোনালোকে আমুৰ কাপ পালন কৰক। কিন্তু যিয়ে কমন কাপ পালন কৰি আছে, তেখেতক আমি কৈছোঁ আপোনালোকে কমন কাপ পালন কৰিব নালাগে, আমুৰ কাপ পালন কৰক। ইয়াৰ গ্ৰোথ যথেষ্ট পৰিমাণে ভাল আৰু ইয়াৰ বজাৰ মূল্য ভাল। আৰু ফাৰ্মাৰ্ছসকলে অধিক লাভৱান হ'ব পাৰে। কমন কাপে ফিচাৰীত গৈ আপোনাৰ ডিম দিয়ে, পৰৱৰ্তী সময়ত সৰু বাচ্চা হোৱা দেখা যায়। আমুৰ কাপো পুখুৰীত ডিম দিয়ে, বাচ্চা হয়, আমুৰ কাপোৰ হয়, কমন কাপোৰো হয়। কিন্তু আমুৰ কাপৰ গ্ৰোথ কমন কাপতকৈ বেছি। আৰু যিসকলে কমন কাপ মাছ পালন কৰিব বুলি ভাবি আছে, কমন কাপ মাছ ৰিজেক্ট কৰক, আমুৰ কাপ মাছ পালন কৰক, অধিক লাভৱান হ'ব পাৰিব। সেয়াই মোৰ উদ্দেশ্য। ধন্যবাদ।